চাওকচোন সৰ্বপ্ৰথম কম আমি উজনি নামনিৰ কথা নাই আমি অসমীয়া অসমৰ বাসিন্দা গতিকে এই আছে কিছুদিন ধৰি এটা আমাৰ ট্ৰেণ্ড চলিছে যে কোনে উজনিৰ পৰা কোনে কাক গালি দিয়ে নামনিৰ পৰা কাক কোনে প্ৰতিউত্তৰ দিয়ে গতিকে এই যে পৰিৱেশ এই পৰিৱেশটো মানে আমাৰ অসমত এটা অস্থিৰ পৰিৱেশ হৈছে যিটো নেকি আপোনাৰ কল্যাণকামী সমাজৰ কাৰণে এইটো কেতিয়াও হ'ব নোৱাৰে আৰু অতিকে লজ্জাজনক কথা যে মানুহবোৰ যেতিয়া নেকি বেয়া কাম কৰে তেওঁলোকৰ কোনো ধৰ্ম নাথাকে আৰু দেখা গ'ল আমাৰ অসমত এচাম উদণ্ড ধান্দাবাজি টেক্স কালেক্ট কৰা কিছু সংগঠন আছে তেওঁলোকে নিজৰ পেট পোহাৰ কাৰণে বিভিন্ন সময়ত মানে ধৰ্মীয় ৰক্ষণাৰ এটা অপচেষ্টা চলায় গতিকে সেইবোৰ আমি ভাবোঁ যে অসমৰ ৰাইজে এইবোৰ বুজি পায় আজি গম পাই যে মই কেইদিন আগতে কৈছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কিছু ব্যক্তি আছে কিছু তথাকথিত চেলা চামুণ্ডাৰ নেতা আছে তেওঁলোকক মানে গৰু এৰাল দি এৰি দিছে আৰু সেই ব্যক্তিসকলে মানে এতিয়া তেওঁলোকৰ যিহেতু চাকৰি নাই ভালকৈ তেওঁলোকে বিজনেছ এটা কৰি খাব নোৱাৰে তেওঁলোকে নিজে খেতিত কাম কৰি খাব নোৱাৰে কৰিব কি গতিকে এটা সংগঠনৰ নাম দিছে ওৱানলি পেডত থকা মানুহখিনি আৰু তেওঁলোকে সংগঠন চলাই আছে চান্দা ধান্দা কৰি আছে টেক্স কালেক্ট কৰি আছে আৰু যিসকল আপোনাৰ ব্যৱসায়িক ব্যক্তি তেওঁলোকৰ ওপৰত এটা অমানৱিক অত্যাচাৰ কৰি তেওঁলোকৰ পৰা টকা পইচা কাঢ়ি লৈছে মই দেখা পালোঁ সংবাদ মাধ্যমৰ জৰিয়তে পৰীক্ষিত ৰাইডিঙীয়া নামৰ এজন যুৱক আৰু 2 সন্তানৰ পিতৃ হয় তেখেত এজনী মুছলমান কিশোৰীৰ লগত বেয়া কৰ্ম কৰাৰ পিছত সেইবোৰ ভিডিঅ' ৰাখিছিল আৰু সেই ভিডিঅ'খিনি ভাইৰেল কৰিছিল মই আজি কম ক'ত গ'ল সেইসকল জাতীয় দায়িত্ব লোৱা জাতীয় সংগঠনৰ নামত টেক্স কালেক্ট কৰা চান্দা সংগ্ৰহ কৰা আৰু এই ব্যক্তিসকলে অসমৰ মাজত পৰিৱেশ বিনষ্ট কৰা শৃংখল চলিহাৰ বিতু সিধু বৰুৱা তেওঁলোক ক'ত গ'ল গতিকে আমি প্ৰথমৰ পৰাই কৈ আহিছিলোঁ যে আমি কোনো ধৰণৰ পৰিৱেশ বেয়া নিবিচাৰোঁ যিসকল মানুহক বেয়া কৰ্ম কৰে অপৰাধীৰ দৃষ্টিৰে চাব লাগে অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো জাত নাই অপৰাধীৰ কোনো ধৰ্ম নাই কিন্তু তেওঁলোকে যি ধুমৰ নাৰকীয় কাণ্ডক যি ধৰণে ধৰ্মীয়কৰণ কৰি পেলাই উজনি নামনিৰ মাজত এটা অপ্ৰীতিকৰ কাৰ্য সৃষ্টি কৰিছে যে আমাৰ যিটো হাকাম পুৰুষীয়া আমাৰ হিন্দু মুছলমানৰ ভাতৃত্ববোধৰ এনাজৰীৰে কৰা বৰ অসমখনক ধ্বংস কৰিব বিচাৰিছে সেইসকল জাতীয় দায়িত্ব লোৱা জাতিৰ দালালসকল ক'ত আছে মই প্ৰশ্ন কৰিছোঁ গতিকে আজি যে মুছলমান ছোৱালী মুছলমান কিশোৰী এনে বেয়া কাম কৰিছে খালি পুলিচে লৈ গ'লে নহ'ব এই কি ৰাইডিঙীয়া নামৰ লম্পট পৰীক্ষিত ৰাইডিঙীয়া নামৰ লম্পটটো পুলিচে খালি এৰেষ্ট কৰি গ'লেই নহ'ব আমি সংখ্যালঘু মানুহৰ তৰফৰ পৰা মই কৈছোঁ ইয়াক এনকাউণ্টাৰ কৰি ৰাতিৰ ভিতৰত ঘটনা কৰি দেখাব লাগে আজি আপোনালোকে গম পায় যে ধিংকাণ্ডৰ অভিযুক্ত তাবাজুল ইছলাম নামৰ যুৱকজনে আপোনাৰ ৰহস্যজনকভাৱে পুখুৰীত জপিয়াই আত্মহত্যা কৰিছিল তাৰপিছত আৰু 2জন অভিযুক্তক কিন্তু আমি আনি পেলাই এছ পি সাহেবক গতাই দিছিলোঁ আৰু আমি তেওঁলোকৰ বিৰুদ্ধাচৰণ কৰিছিলোঁ যিবোৰ বেয়া কাম কৰিছিলে তাৰ বিৰুদ্ধে কৰিছিলোঁ কিন্তু আমি কেতিয়াও তেওঁলোক আলী ইছলাম ৰহমান এইবোৰ নাম আমি দেখা নাছিলোঁ আমি ভাবিছিলোঁ যিসকলে বেয়া কাম কৰিছে বেয়া কাম কৰা ব্যক্তিক কেতিয়া ইছলামে প্ৰশ্ৰয় দিব নোৱাৰে কেতিয়া মুছলমানে প্ৰশ্ৰয় দিব নোৱাৰে কেতিয়াও মিয়া প্ৰশ্ৰয় দিব নোৱাৰে যাৰ কাৰণে আমি নিজে ধৰাই দিবলৈ বাধ্য হৈছিলোঁ কিন্তু আজি ক'ত সেইসকল জাতিৰ দালাল শৃংখল চলিহা আৰু সিধু বৰুৱা তেওঁলোক ক'ত তেওঁলোকৰ মুখে কিয় মাত ওলোৱা নাই তাৰ মানে কি মই কম এওঁলোক যিসকল জাতিৰ গাদ্দাৰ জাতিৰ দালাল যিসকলে টেক্স তুলি খাই উজনি অসমৰ মাজত তেওঁলোকে দপদপনি চলায় উজনি অসমৰ বিহাৰী মাৰোৱাৰী মানুহৰ তেওঁলোকৰ ব্যৱসায় বাণিজ্যত গৈ পেলাই টেক্স কালেক্ট কৰে এইসকলে কি যিসকল হিন্দু মানুহৰ বেয়া কাম কৰে তেওঁলোকক পোহপাল দি ৰাখিছে নেকি মই প্ৰশ্ন কৰিছোঁ শৃংখল চলিয়াক কৈছোঁ শৃংখল চলিয়া আৰু সিধু বৰুৱাই মোৰ প্ৰত্যেকটো কথাৰ প্ৰতি উত্তৰ দিয়ক নহ'লে ভাবিম আপোনালোকে কাপুৰু আপোনালোকৰ চৰিত্ৰহীন আপোনালোকৰ চৰিত্ৰ বেয়া আপোনালোকৰ মাজত কোনোবাই ভুল কৰিলে তেওঁলোকক আপোনালোকে কাপ দিয়াৰ চেষ্টা কৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990